যোৰহাট লোকসভা সমষ্টিৰ তিতাবৰ বিধানসভা সমষ্টিত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু মোৰ সৈতে পুলিং অফিচাৰ এগৰাকী উপস্থিত আছে। আপোনাৰ কি নাম? শ্ৰী সঞ্জীৱ মজুমদাৰ। আচ্ছা, আপুনি পুলিং অফিচাৰ 1 নম্বৰ। পুলিং অফিচাৰ 1। ক'ৰ পৰা আহিছে আপুনি? মই ইয়াৰে বাসিন্দা, তিতাবৰৰ বাসিন্দা। আচ্ছা, ইয়াতে পৰিছে আপোনাৰ? মোৰ ইয়াতে পৰিছে। কোনটো ডিপাৰ্টমেণ্টত আপুনি চাকৰি কৰিছে? মই শিক্ষা বিভাগত চাকৰি কৰিছোঁ। আচ্ছা, কি ক'ব এতিয়া আপুনি দায়িত্ব পাইছে এনেকৈ? তাকে মই যিটো মোক দায়িত্ব দিছে আমাৰ মানে নিৰ্বাচনী আয়োগৰ ফালৰ পৰা, মই তাতে খুব আনন্দিত হৈছোঁ। আৰু প্লাছ এইবুলি আমাৰ যিটো এটা টিম বনাইছে, আমাৰ ফিজিকেলি মানে যিটো মানে আমাৰ চেলেঞ্জৰ যিবিলাক 4জন ব্যক্তি আছোঁ, 4জন ব্যক্তিকে আমাৰ প্ৰিজাইডিং ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিং দিছে। তাতে আশা ৰাখিছোঁ ৰাইজৰ সেৱা মূৰত লৈ পেলাই কামটো নিষ্ঠাৰে পালন কৰিম বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু ৰাইজে আমাক যাতে খুব আশীৰ্বাদ কৰে। আৰু মোৰ ফালৰ পৰা মোৰ ৰাইজকো বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে আপোনালোকৰ যিটো অধিকাৰ, এই অধিকাৰটো আপোনালোকে সাব্যস্ত কৰক, যাতে এইটো যাতে কোনেও নিদিয়াকৈ নাথাকে। তাকে মই যোৰহাট প্ৰশাসন, আমাৰ DC ছাৰ, ব্লক মন্ত্ৰী ছাৰ, প্ৰশাসনীয় বিষয়াসকল আৰু আমাৰ তিতাবৰ SD বাইদেউ, বিপাঞ্চী বাইদেউ, প্ৰিয়াৱতম ছাৰ আৰু অন্যান্য প্ৰশাসনীয় বিষয়া ছাৰসকলক, বাইদেউসকলকো মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। যিহেতু তেখেতসকলে আজি আমাক যিটো এটা মানে প্লেটফৰ্ম আমাক থিয় কৰাৰ এটা দায়িত্ব দিছে, সেই দায়িত্ব দিয়াৰ বাবে মই খুব আনন্দিত হৈছোঁ। কোনটো বিভাগত আপুনি চাকৰি কৰিলে? আপুনি এগৰাকী শিক্ষক নহয় জানো পেছাত? শিক্ষক। মই এগৰাকী শিক্ষক হিচাপে মই এতিয়া কৰ্মত নিয়োজিত হৈ আছোঁ। আৰু গভৰ্ণমেণ্টৰ যি গভৰ্ণমেণ্টৰ আৰু অন্যান্য কাম কৰিবলৈ আমাক দিয়ে, আমি তাতে মই কেতিয়াও মানে পিছ হুকি নাযাওঁ, সদায় আগবাঢ়িয়ে থাকোঁ কৰিবৰ কাৰণে। শিক্ষক হিচাপে শিক্ষক স্কুলৰ ক'লে? মই তিতাবৰ শ্ৰীমন্ত শংকৰ বিদ্যাপীঠ হাইস্কুলত। এইবাৰ আপুনি প্ৰথম দায়িত্ব পাইছে নে আগতেও আপুনি কৰিছে? এইবুলি লৈ মোৰ প্ৰায় 4বাৰ দায়িত্ব পৰিছে। সেইটোৱে। 4বাৰ অভিজ্ঞতা কেনেকুৱা? 4বাৰ অভিজ্ঞতা হৈ যায়, কিন্তু মাজে বহুত কেইবাবছৰ মূৰে হৈ যায়, কেতিয়াবা পাহৰি যাওঁ, তেতিয়া হৈ যায় আৰু তেনেকৈ হৈ যায় কেতিয়াবা। তেতিয়া আকৌ এইবিলাক আকৌ নেটত মানে ইয়াত চাই পেলাই, ইউটিউবত চাই পেলাই, আকৌ সিজনক সুধি পেলাই, আকৌ ট্ৰেইনিঙতো যথেষ্ট তেখেতসকলে ধুনীয়াকৈ আমাক শিকাইছে। সেইটোৱে। ঠিক আছে দে। ঠিক আছে, মই দায়িত্ব পালন কৰিছোঁ। ধন্যবাদ আপোনালোকে। এয়া আছিল এগৰাকী দায়িত্বপ্ৰাপ্ত বিষয়া আৰু তেওঁ পেছাত এগৰাকী শিক্ষক, আৰু তেওঁ তিতাবৰৰ বিশেষ এটি স্কুলত তেওঁৰ নিজৰ দায়িত্ব পৰিছে আৰু নিজৰ দায়িত্ব পালন কৰিবলৈ এইদৰে তেওঁ এই মুহূৰ্তত আহি উপস্থিত হৈছে। কাইলৈৰ পৰা যিটো ভোটগ্ৰহণ, 7 বজাৰ লগে লগে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। তাৰ পূৰ্বে বিষয়াসকল এইদৰে সাজু হৈছে। এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক। লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন। আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি। প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ। ষ্টাৰ চিমেণ্ট, টাইম 8 জনাদেশ। পাৱাৰ্ড বাই ডেটা মেচিন।